भगाना है, एड्स को भगाना है। देश बचाओ, देश बचाओ, देश बचाओ। ईस्ट और वेस्ट, Condom is the best. ईस्ट और वेस्ट, Condom is the best. ईस्ट और वेस्ट। Condom is the best. जन को समझाना है, एड्स को भगाना है। जन को समझाना है, एड्स को भगाना है। Condom is the best. ट्रेन से पटरी पे है, छतरी में है। আজি বিশ্ব এইডছ দিৱস প্ৰতি বছৰে 1 ডিচেম্বৰ তাৰিখে বিশ্ব এইডছ দিৱস পালন কৰা হয় আৰু সেই এইডছ দিৱসৰ লগত সংগতি ৰাখি আমি চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ উদ্যোগত আজি আমি এটা এইডছৰ যি ৰেলী এটা আমি পাতিলোঁ আৰু সেই ৰেলীত আমি জনসাধাৰণক সজাগ কৰিবলৈ এইডছৰ বিষয়ে তেওঁলোকক জনাবলৈ যে এইডছ কি ধৰণে হয় বা কেনেদৰে এইডছৰ সংক্ৰমণ হ'ব পাৰে সেই বিষয়ে আমি আমাৰ মহাবিদ্যালয়ৰ পৰা জালুকবাৰীৰ আমাৰ ট্ৰেফিক পইণ্টলৈকে আমি এটা ৰেলী কৰিলোঁ। তাত আমি এখন বাটৰ নাট কৰিলোঁ কি ধৰণে এইডছৰ সাধাৰণতে যিবিলাক কাৰণৰ বাবে এইডছটো মানুহৰ মাজত বিয়পে যেনেকৈ ধৰক আনপ্ৰটেক্টেড ছেক্স তাৰপিছত আমি সকলোৱে জানো যে যিকোনো আজিকালি ড্ৰাগছৰ বহুত সৰবৰাহ বাঢ়িছে গতিকে ড্ৰাগছ আসক্তসকলে সাধাৰণতে কি কৰে তেওঁলোকে যে একেটা নিডল একেটা বেজিৰে সকলোৱে মানে ইউজ কৰে বা সেইটো ক্ষেত্ৰত এইডছ বিয়পিব পাৰে যদি ব্লাড ট্ৰান্সফিউজনৰ ক্ষেত্ৰতো যদি কোনো ধৰণৰ পৰীক্ষা নিৰীক্ষা নকৰাকৈ ব্লাডটো ট্ৰান্সফিউজ কৰা হয় তেতিয়া এইডছ বিয়পিব পাৰে তাৰোপৰি আমি একেবাৰে কমন যিটো কজ বুলি কওঁ আমি যে আমি যেতিয়া চেলুনত যাওঁ একেখন ব্লেডেৰে যদি ভালেকেইজন মানুহক চেভিং কৰা হয় তাৰ ক্ষেত্ৰতো তেনেকুৱা সাধাৰণ যিবিলাক কাৰণ আছে তাৰ পৰা এইডছ বিয়পিব পাৰে গতিকে এইবিলাক ক্ষেত্ৰত আমি সকলোৱে সজাগ হোৱা উচিত এইবাৰৰ এইডছ ডেৰ থিমটো হ'ল টেক দ্য ৰাইট পাথছ মাই হেল্থ মাই ৰাইট অৰ্থাৎ আমি যিবিলাক ভুল এতিয়ালৈকে কৰি আছিলোঁ আৰু যিবিলাক কাৰণৰ বাবে এইডছ আমাৰ সমাজত বিয়পি আছে সেইবোৰ কাৰণ আমি বাদ দি শুদ্ধ পথত আহিব লাগে আৰু আমাৰ যি স্বাস্থ্যৰ বাবে আমাৰ স্বাস্থ্যটো সকলোৰে আমাৰ এক অধিকাৰ গতিকে সেই অধিকাৰৰ বিষয়ে আমি জানি এইডছক প্ৰতিৰোধ কৰিব লাগে আৰু নিজকে টেষ্ট কৰাই বা তাৰ যি ট্ৰিটমেণ্ট আছে সেয়া ল'ব লাগে এইডছ বুলি যদি কওঁ এইডছ মানে হ'ল একুৱাৰ্ড ইমিউন ডেফিচিয়েঞ্চি চিণ্ড্ৰম অৰ্থাৎ সেইটো আমাৰ জন্মৰ পৰা কেতিয়াও নহয় এইডছটো আমি বেলেগৰ পৰা একুৱায়াৰ কৰোঁ গতিকে সেই একুৱায়াৰ কৰা ভাইৰাছটো HIV বুলি কয় হিউমেন ইমিউনো ডেফিচিয়েঞ্চি ভাইৰাছ গতিকে HIV ভাইৰাছটো যেতিয়া আমাৰ শৰীৰত আহে আমাৰ যি প্ৰতিৰোধ ক্ষমতা দেহৰ সেয়া কমি যায় গতিকে সেই প্ৰতিৰোধ ক্ষমতা যেতিয়া কমি যাব যিকোনো ধৰণৰ সৰু সুৰা বেমাৰ আমাৰ জ্বৰ কাহ এনেকুৱা ভাইৰাছ বা বেক্টেৰিয়া ফাংগাছ যিকোনো যেতিয়া ইনফেকশ্যন হ'ব সেই ইনফেকশ্যনবোৰে আমাৰ শৰীৰত মানে খুব বেছিকৈ মানে আমাৰ শৰীৰটোক উইক কৰি পেলায় আৰু তাৰ ক্ষেত্ৰত মানুহৰ মৃত্যু হ'ব পাৰে যোৱা বছৰ মই ৰিচেণ্ট ডাটা মতে যদি চাওঁ 2023 চনত প্ৰায় 6,30,000 মানুহ গোটেই পৃথিৱীৰ 6,30,000 মানুহ এইডছৰ কাৰণে ঢুকাইছে আৰু বৰ্তমান 39.9 মিলিয়ন মানুহে এইডছৰ সৈতে আছে এইডছটো একো বেয়া বস্তু নহয় সি এটা বেমাৰ সকলো বেমাৰৰ দৰে আমি তাৰ বিষয়ে সজাগ হ'ব লাগে সকলোকে সজাগ কৰিব লাগে সি যাতে আৰু বিয়পি নাযায় আৰু মানুহে যাতে এইডছৰ ওপৰত জয় কৰিব পাৰে গতিকে নো এইডছ এণ্ড প্ৰিভেন্ট এইডছ সকলোৱে এইডছৰ বিষয়ে জানক আৰু এইডছটোক বাধা দিয়ক আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ